28 এপ্ৰিল 10:30 AM যিহেতু হাই ছেকেণ্ডেৰী ফাইনেল এক্সামৰ যি ৰিজাল্ট হয় ৰিজাল্ট ঘোষণা কৰিব তোমালোকে ইয়াতে দেখিবলৈ পাইছা ইতিমধ্যে মিনিট বা যি ঘণ্টা হয় এনেকুৱা ধৰণে দেখুৱাই থকা হৈছে কিমান টাইম তোমালোকৰ ৰিজাল্ট দিবলৈ সময় আছে আৰু তোমালোকে এই যি ৰিজাল্ট হয় ৰিজাল্ট চাবলৈ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'বা মোবাইলৰ তাৰপিছত ব্ৰাউজাৰত চাৰ্চ কৰিবা assampro.org assampro.org চাৰ্চ কৰাৰ লগে লগে ওপৰতে যিটো ৱেবছাইটৰ লিংক তোমালোকে দেখিবলৈ পাবা তাতে ক্লিক কৰিবা তাত ক্লিক কৰাৰ লগে লগে ৱেবছাইটটোৰ হোম পেজখন তোমালোকে এনেকুৱা ধৰণে দেখিবলৈ পাবা ইয়াতে স্ক্ৰল ডাউন কৰিবা স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াতে ৰিজাল্টৰ এটা কেটেগৰী দেখিবলৈ পাবা আৰু তাৰ তলত দেখিবলৈ পাইছা আসাম এইচএছ ছেকেণ্ড ইয়াৰ ৰিজাল্ট চেক ক্লাছ 12 ৰিজাল্ট ইয়াতে ক্লিক কৰিবা ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব আৰু তোমালোকে সকলোবিলাক ডিটেইলত চেক কৰিব পাৰিবা এই ৱেবছাইটটোৰ জৰিয়তে ইয়াতে স্ক্ৰল ডাউন কৰিবা সকলোবিলাক ডিটেইল দেখিবলৈ পাইছা আৰু ৰিজাল্টৰ টাইম ইয়াতে দিয়া আছে তোমালোকে দেখিবলৈ পাইছা 10:30 AM অৰ্থাৎ 28 এপ্ৰিলত 10:30 AM তোমালোকে চাব পাৰিবা ৰিজাল্ট আৰু ইয়াতে সেকেন্ড গৈ আছে দেখিবলৈ পাইছে কিমান মিনিট কিমান ঘণ্টা আছে সকলোবিলাক ডিটেইলত চাই থাকিব পাৰিবা লাইভ আৰু তাৰ পিছত এছেক ৰিজাল্ট চেক লিংকস ক্লিক হিয়াৰ অৰ্থাৎ ৰিজাল্ট চেক লিংক ওয়ান ক্লিক হিয়াৰ বটনটা দেখিবলৈ পাবা ৰিজাল্ট চেক কৰিবলৈ ইয়াতে ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব আৰু তোমালোকে ইয়াতে সকলোবিলাক চেক কৰি ল'ব পাৰিবা তোমালোকৰ মাৰ্কশিটখন তুমি পাস কৰিছা নে ফেল কৰিছা ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ ফিল আপ কৰি দিবা ইয়াতে তাৰ পিছত ফাইনেল ৰিজাল্ট অপচনত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ ডেমো মাৰ্কশিট এখন দেখিবলৈ পাবা বৰ্তমান কাইলৈ 10:30 AM তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা এনেকুৱা ধৰণে তোমালোকে চেক কৰিবা এই মাৰ্কশিটখনত তোমালোকৰ নেম থাকিব তোমালোকৰ ৰোল আৰু নাম্বাৰ থাকিব এডমিটত যিটো ৰোল আৰু নাম্বাৰ আছিল কাইলৈ 10:30 AM তোমালোকে এই মাৰ্কশিটখন ডাউনলোড কৰিব পাৰিবা তুমি পাস কৰিছা নে ফেল কৰিছা নে ফাৰ্ষ্ট ডিভিজন নে সেকেন্ড ডিভিজন সকলোবিলাক ডিটেইলত যদি তোমালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ